আজিৰে পৰা আৰম্ভ হৈছে ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা আৰু জোনবিল মেলা আৰম্ভণিৰ পূৰ্বে যি তেওঁলোকৰ পৌৰাণিক পৰম্পৰা নীতি অনুসৰি চাৰি ভাই দেওশাল শিৱ মন্দিৰত তেওঁলোকে পূজা অৰ্চনা কৰে। পূজা অৰ্চনা কৰাৰ পিছতে তেওঁলোকে কণী কাটি মঙলা চাই পূজাৰ যি মাংগলিক দিশ সেই দিশ তেওঁলোকে পৰিদৰ্শন কৰে বা তেওঁলোকে এই মঙলা কাটি সেই মাংগলিক দিশটো তেওঁলোকে চায় আৰু সেই তাৰ ব্যতিক্ৰম নহয় এইবাৰো এইবেলিও জোনবিল মেলা আজিৰে পৰা অনুষ্ঠিত হৈছে তিনিদিনীয়াকৈ ঐতিহাসিক গুহা দেউৰগাৰ চাৰি ভাই দেওশাল মন্দিৰত তেওঁলোকে পূজা অৰ্চনা কৰাৰ পিছতে আৰম্ভ হয় জোনবিল মেলা। আৰু মই ইয়াৰ যি বাহ বিষয়াসকল আছে তেওঁলোকে ইতিমধ্যে যি তেওঁলোকৰ মাংগলিক কাৰ্যসূচী কৰিছে আৰু কেনেদৰে তেওঁলোকে কি কাৰ্যসূচী সমাপন কৰিছে মই জানিবলৈ চেষ্টা কৰিম। হয়, আজিৰে পৰা আমাৰ জোনবিল মেলা আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমি দেওশাল শিৱ থানত মাংগলিক পৰ্ব কৰোঁ। ইতিমধ্যে আমাৰ ইষ্ট দেৱতা সৰ্বোচ্চ দেৱতা ফা মহাদেৱ আমি পূজা অৰ্চনা কৰিলোঁ। পূজা অৰ্চনা কৰি পেলাই আমি তেখেতৰ সন্মুখতে আমি কণী কাটিলোঁ। কণী কটাৰ অৰ্থটো হৈছে আমাৰ সম্পূৰ্ণ যিবিলাক অপায় অমংগল থাকিব আজিৰ পৰা নাশ হৈ গ'ল আৰু মেলা সুন্দৰ পৰিচালিত হ'ব। আৰু কণী কাটি দেখিবলৈ পাব বাকলি দুটা মানে কি কয় চিত আৰু পুংৰূপ বুলি কয় আমাৰ সেইখিনি আমাৰ পৰিলে তাৰ অৰ্থটো হৈছে মেলাখন ভাল হ'ব। আৰু দ্বিতীয়তে হৈছে আমি কণীটো উলিয়াই পেলাই চালোঁ। কণীটো উলিয়াই পেলাই চোৱাৰ পিছত সম্পূৰ্ণভাৱে ধুনীয়া ফটফটীয়া পৰিষ্কাৰ হৈছে, তাত কোনো খুঁত নাই। তাৰ অৰ্থটোৱে হৈছে মেলাখন সুন্দৰভাৱে পৰিচালিত হ'ব আৰু ইয়াত যাতে কোনো বাধা বিঘিনি কোনো সৃষ্টি নহয়। গতিকে সেই বাধা বিঘিনি সৃষ্টি নহবৰ কাৰণে আজি কণী কাটি আমি আজি পূজা অৰ্চনা কৰি এই বছৰৰ জোনবিল মেলা আমি শুভাৰম্ভ কৰিলোঁ। পাহাৰ মামনি ইতিমধ্যে যোৱাকালি সন্ধিয়াৰ পৰা আহিছে, প্ৰায় 8টামান বজাৰ পৰা আহি আছে। গোটেই ৰাতিটো আহি এতিয়া ফিল্ড ভৰি গৈছে। আশা ৰাখিছোঁ তেখেতসকলে আকৌ আহিবলৈ বাকী আছে। মেঘালয়খিনি অহাই নাই এতিয়ালৈকে। মেঘালয়খিনি 3টা বজাৰ লগত আহি পাব আৰু ৰাতিপুৱা ভাগত আহি পাব। গতিকে খুব ধুনীয়া হ'ব এইবাৰ আৰু আমাৰ মঙলা চাইও গম পালোঁ খুব ধুনীয়া হ'ব আৰু মানুহৰ সমাগমো এইবাৰ বেছি আছে। আৰু বিনিময় প্ৰথাও তোৰ চাবৰ কাৰণে সকলোকে অহাকালি ৰাতিপুৱা আহি পাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল হাজৰিকা আমাক পৰিৱেশ দেখুওৱাৰ বাবে।